হেল্ল' গাইছ, আপোনালোকে কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই দেখাম যে লাৰ্ণাৰ লাইচেন্স এপ্লাই কেনেকৈ কৰে। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো ষ্টেপ টু ষ্টেপ চাই থাকক। আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাব। ভিডিঅ'টো চাই থাকক। তো পৰিবহণ আসাম চাৰ্চ কৰাৰ পৰ এইটো ৱেবছাইটটো আহি গ'ল। তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত তলত এইফালে স্ক্ৰল কৰিব লাগিব। তো ড্ৰাইভাৰ্ছ লাইচেন্স বুলি অপশ্যন আহিব, তাতে ক্লিক কৰি দিব লাগিব। দিয়াৰ পিছত তলত ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব। ষ্টেটটো আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। আমাৰ আসাম, মই আসাম চিলেক্ট কৰি ল'লোঁ। তো এইটো কাট কৰি দিব, স্কিপ কৰি দিব। এইটোত ক্লিক কৰি দিব, এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্স, কণ্টিনিউ মাৰি দিব। কণ্টিনিউ মাৰাৰ পিছত এইটো ৱেবছাইট এইটো ছাবমিট কৰি দিব। থোৰা লোডিং হোগা। লোডিং লোৱাৰ পিছত এইটো ছাবমিট বিয়া আধাৰ, এইটো ক্লিক কৰি দি ছাবমিট কৰি দিব। ইয়াৰ পৰা আধাৰ মাৰি দিব, আধাৰ নম্বৰ মাৰি দিব। দিয়াৰ পিছত তলত OTP আহিব। আধাৰ নম্বৰ মাৰি আছোঁ। ষ্টেটটো চিলেক্ট কৰি আধাৰ নম্বৰ মাৰিব লাগিব। জেনেৰেট OTPটো বহাব লাগিব। তো OTPটো বহাই টিক মাৰ্ক দি চিলেক্ট কৰি ল'ব লাগিব। আপোনালোকৰ নতুন ৱেবছাইট আহি যাব। ইয়াৰ পৰা আপোনালোকে প্ৰচেছ ফৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এইটো পেজ অ'পেন হ'ব। তো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব RTO অফিচ। তো চিলেক্ট কৰি ল'ব। আমি আমাৰ RTO অফিচ চিলেক্ট কৰি ল'লোঁ। তাৰপিছত চিলেক্ট কোৱালিফিকেশ্যন দিব লাগিব। এটা ব্লাড গ্ৰুপ নালাগে। তো ইয়াৰ পৰা ৰাইট চাইডত ল'ব লাগিব এই দুটা। ষ্টেপ টু ষ্টেপ চাই থাকক। ভিডিঅ'টো কমপ্লিট হৈ গ'ল। ইয়াৰ পৰা ছাবমিট কৰিব লাগিব। টিক মাৰ্কটা ভালকৈ চাই লওক। চাইকে ছাবমিট কৰিব লাগিব। কৰাৰ পিছত অ'কে কৰিব লাগিব। এইটো টিক মাৰ্ক দি ল'ব লাগিব। কেপচাৰটো মাৰিব লাগিব। এতিয়া কেপচাৰটো মাৰি ডিষ্ট্ৰিক্টটো চাই ল'ব। ডিষ্ট্ৰিক্ট, ষ্টেট এইবিলাক চাই ল'ব ভালকৈ। ফ্ৰণ্টত ভুল থাকিলে শুদ্ধ কৰি ল'ব। নাম্বাৰটো ল'ব, নাম্বাৰটো দি দিব। আপুনি আপোনাৰ যিটো নাম্বাৰ সেইটো দি দিব। নাম্বাৰটো পোৱাৰ পিছত তলত যাব লাগিব। সাব ডিষ্ট্ৰিক্ট সিলেক্ট কৰি দিব। ঠিকে আছে, সকলো চাই লৈ কেপচাৰটো বহাই দিব। সাবমিট কৰি দিব। কেপচাৰটো বহোৱাৰ পিছত অ'কে কৰি দিব। আৰু এটা অ'কে কৰি দিব লাগিব। এইটো হৈ গ'ল। স্লিপটো ওলাই আহিব। ইয়াত নেক্সট কৰি দিব লাগিব। কেপচাৰটো বহাই আকৌ ছাবমিট কৰিব লাগিব। এইটো পেজত অহাৰ পিছত ইয়াৰ পৰা প্ৰচেছিং কৰিব লাগিব। তো ষ্টেপ টু ষ্টেপ চাই থাকক। ভিডিঅ'টো সকলোৱে বুজি পাব।